হাই সকলকে মানচিছ লাইভলৈ স্বাগতম জনাইছোঁ। এয়া হৈছে শনিবাৰৰ ৰাতি। ভিডিঅ'টো আপোনালোকে কেতিয়া চাবলৈ পাব নাজানো। এতিয়া আজি শনিবাৰ, আমি মা ঘৰলৈ যাবলৈ ওলাইছোঁ। মানুহজন অফিচৰ পৰা অহাৰ পাছত আমি মা ঘৰলৈ যাওঁ বুলি আজি প্লেন কৰিলোঁ। যিহেতু দেওবাৰ দিনাখন একো কাম নাছিলে বিশেষ ঘৰত, গতিকে ভাবিলোঁ আমি মা ঘৰলৈ যাওঁ। বহুত দিন যোৱাও হোৱা নাই। বিহুতে গৈ ঘূৰি আহিছিলোঁ, তাৰ আগত মাৰ্চতে গৈছিলোঁ। গতিকে ভাবিলোঁ আজি যাওঁ। এয়া অকণমান মাহঁতৰ ঘৰলৈ বজাৰ কৰি ল'লোঁ আৰু বায়ে পইচা দিলে ছাগলী মাংস লৈ যাবলৈ। গতিকে ভাবিলোঁ আমি বজাৰ কৰি লওঁ। এয়া বজাৰত সোমালোঁ আৰু ঘৰলৈ গ'লোঁ। এয়া আহি পাই গ'লোহি ঘৰ পালেহি এনেই মনটো ভাল লাগে, কিবা এটা বহুত দিনৰ মূৰত থকাকৈ আহিছোঁ। আৰু এইফালে ভাগিনটো আমাৰ ছোৱালীক পায় আৰু খুৰা নাতিনীও আহি একদম ৰেডি, তাহাঁতি খেলাত ব্যস্ত আৰু আমি আহি চাহ তাহৰ আড্ডা দিলোঁ। মাংসখিনি নি মই নিজে ৰান্ধিলোঁ, কাৰণ সকলো ব্যস্ত নিজৰ নিজৰ কামত। এয়া পোৱালি মা বা সকলো ছোৱালীৰ লগতে ব্যস্ত। সিহঁতক মোৰ আমনি কৰিবলৈ মন নগ'ল। মোৰ যিহেতু ইমান ভাগৰ জাগৰ বুলি একো কথা নাই, মোৰ তেনেকুৱা ভাগৰ চাগৰ লাগিবলগীয়া একো কৰি যোৱা নাই। ঘৰতো সেই দিনটো ধুনীয়াকৈ আৰামছে থাকি গৈছোঁ। গতিকে গৈ পাই ভাবিলোঁ আজি মাংসটো মই ৰান্ধোঁ। ইয়াত হাজবেণ্ডৰ ঘৰত সদায় হাজবেণ্ডে বেছিভাগ ৰান্ধে ছাগলী মাংস। আজি ভাবিলোঁ মই অকণমান ৰিস্ক লওঁ, কাৰণ নিজৰ ঘৰত যি নহওক, মা ঘৰত বেয়া হ'লেও কোনো একো নকয় আৰু একো প্ৰব্লেম নালাগে, মোৰ নিজৰো বেয়া নালাগে। সেইকাৰণে আজি মই ৰান্ধিবলৈ তৈয়াৰ কৰি ল'লোঁ, সকলো যোগাৰ কৰি ল'লোঁ। আৰু এতিয়া মই ৰান্ধিম আজি ছাগলী মাংস। কেনেকুৱা হয় সকলোকে সুধিম, সকলোৱে জনাব কেনেকুৱা হয় সকলোৰে মতামত। গতিকে ব'লক অকণমান দেখাম মই আজি কেনেকৈ ৰান্ধোঁ। আনকালে মানুহজনে ৰন্ধা দেখাওঁ, নিজে ৰন্ধা দেখুওৱা নহয়ে। গতিকে আজি ভাবিলোঁ মই ৰান্ধোঁ আৰু অকণমান আৰু ভিডিঅ' ৰাখি থওঁ, আপোনালোকক দেখাম। আৰু যিদিনাখন আমি ঘৰলৈ যাওঁ, খুৰা ল'ৰাকেইটা আৰু মা দেউতা বা সকলো একেলগে খাওঁ নেকি। আৰু টেবুলতে বুলি কথা নাই, যোনে য'তে পাৰে হাতে চাতে লৈ যোন যেনেকৈ মন যায় ত'তে বহি আৰু একেলগে মুঠতে ভাত সাজ খাওঁ। এইটো আমাৰ ছেটাৰডে নাইট বুলি কওঁ। আমি কেইটাৰ সদায় সেইবুলি কওঁ, ছেটাৰডে নাইট হ'ব নেকি আজি। আমি যদি যাওঁ সেইদিনাখন ছেটাৰডে নাইট হ'ব। গতিকে এয়া আমাৰ ছেটাৰডে নাইট। বেলেগ একো নাই, এনেকৈ ফূৰ্তি ফাৰ্তাকৈ একদম যিকৈ পাওঁ তেনেকৈ ভাতকেইটা খাওঁ। আৰু আজিকালি অৱশ্যে মোক অকণমান কাটটা মাৰে, ইউটিউবাৰ হ'ল, ভাতকেইটা খাওঁতেও ফটো মাৰিব আমুক তামুক যি টি কয়। আৰু হ'লেও মই বেয়া নাপাওঁ, যিটো মই কৰোঁৱেই আৰু। গতিকে এয়া সকলো অকণমান ভিডিঅ' ৰাখিলোঁ আমাৰো ভাত খোৱা। আমি এনেকৈ খাওঁ, য'তে ত'তে তেনেকৈ টেবুলতে খাম বুলি কথা নাই। এয়া বা আহি ওচৰতে বিচনাখন আছিলে, তাতে বহি লৈ খালে। আৰু সেইদিনাখন ভিডিঅ' কৰা নহ'ল, ৰাতি আৰু ভিডিঅ' কৰা নহ'ল। এয়া ৰাতিপুৱা আমি শুই উঠি আজৰি হৈ মই ভিডিঅ' বনাম। এতিয়া ব'লক চাই যাওঁ আমাৰ ঘৰত আজি ৰাতিপুৱা কি দেখাম, ব'লক চাই যাব। মা ঘৰৰ বাৰীখন অলপ দেখাম। এয়া লিচু চক কিমান ধুনীয়াকৈ লাগি আছে। আৰু বস্তু এটা আছে জানেনে কি, এইজোপা চক চেৰি বায়ে ৰুইছিলেহি, 2 বছৰ হ'ল, কিন্তু ধুনীয়াকৈ লাগিছে প্ৰায় 2 বছৰ হ'ল যদিও ইমান বেছি ডাঙৰ হোৱা নাই গছজোপা, কিন্তু ধুনীয়াকৈ লাগিছে। যোৱাবাৰো লাগিছিলে, যোৱাবাৰ ইমান বেছি লগা নাছিলে, এইবাৰ কিন্তু যথেষ্টখিনি লাগিছে। চেৰি চাওক কিমান ধুনীয়া লাগিছে, গছজোপা দেখিয়ে মৰম লাগি গৈছে। আৰু এটা কথা আছে, আমাৰ মাৰ ঘৰত যি বস্তু লাগে চব প্ৰথম আমাৰ ছোৱালীয়ে ছিঙাৰ নিচিনা হয়। অৱশ্যে প্ৰথম বুলি ক'বলৈ নাই, এতিয়া অৱশ্যে পোৱালীয়ে ছিঙি আছে, হ'লেও গ'লেই ছোৱালীয়ে ছিঙিবই কিবা। এয়া চেৰি অলপ ছিঙিলে, সৰিও আছে চব ইমান ধুনীয়া কালাৰটো হৈ আছে, অলপ সৰিও আছে। আৰু মোৰো দেখি ৰ'বলৈ নোৱাৰিলোঁ, আৰু ময়ো দুটামান চেৰি ছিঙিলোঁ। একদম পকি ৰহি আছে, কালাৰটো দেখিছেনে। কিন্তু লগালগ খাবলৈ ভাল নহয়, 2 দিনমান থৈ দিব লাগে বোলে, তেতিয়া খাবলৈ ভাল, বেছি হয় সোৱাদটো। 2 দিন বুলি নহয়, এদিনমান ছিঙাৰ পাছত থাকিলে বেছি ধুনীয়া হয় আৰু সোৱাদটো খাবলৈ। কিমান ধুনীয়া হৈছে কালাৰটো চব। চেৰিৰ জাত বহুত আছে, এইটো কি জাত বুলি কৈছিলে মই পাহৰি গ'লোঁ। চব একেই নহয় বাৰু, যিটো আমি নৰ্মেলি খাওঁ সেইটো চেৰিও বেলেগ হয়। এয়া মা ঘৰৰ বাৰীখন দেখাম অকণমান। এয়া ভোট জলকীয়া চেৰি গছৰ ওচৰতে আছে, চব কিমান ধুনীয়াকৈ লাগি আছে ভোট জলকীয়াবোৰ। আমাৰ তাতো লাগিছে তৰাজানতো, কিন্তু পোকে খাই দিছে। ইয়াত বাৰু পোকে চোকে খোৱা নাই, ইমান ধুনীয়াকৈ হৈছে, গছবোৰ ধুনীয়া হৈছে। জেগা অকণমান হ'লেও তাতে বিধকৈ চব কৰিছে আৰু বায়ে ফুল কৰিছে। এইফালে কেপচিকাম, এয়া চাওক দীঘল দীঘল কেপচিকাম, ভোট জলকীয়া, কেপচিকাম আৰু সৰু সৰু কৃষ্ণ জলকীয়া নে কি কয় সেইটোও লাগিছে, লগতে ফুলো। একো নথকা নহয় বাৰীখনত, চব আছে। আৰু এয়া চাওক পাৰিজাত ফুল ফুলিছিলে, পাৰিজাত এই দুপাহ মৰহি গ'ল, মই ফটো দিছিলে বায়ে। আৰু এজোপা হৈছে হেজাৰী গোলাপ, বহুত বেছিকৈ
গোলাপ একেলগে লাগে মানে হাজাৰ হাজাৰ লাগে বুলি ক'ব পাৰি মানে ডাঙৰ গছ হ'লে সেইকাৰণে সেইজোপাৰ নাম বোলে হেজাৰী গোলাপ মই আগতে নাজানো এতিয়া বায়ে কওঁতেহে জানিছোঁ দেই আৰু এজোপা ফুল চাওক ৰাতিপুৱাই গছ গছনি ফুল ফলৰহে ভিডিঅ' কৰা হৈছে চাহ তাহ কিন্তু খুৱাই হোৱা নাছিলে এতিয়া চাহকাপ খাই লওঁ চাহকাপ খাই আজৰি হৈ কি কৰোঁ আৰু দেখাই আছোঁ আৰু এয়া কি জানেনে পাৰিজাত ফুল দেখাইছিলোঁ যে মৰহি যোৱা কেইপাহ এই কেইপাহৰ ফটো আগতে লৈ থোৱা আছিলে গতিকে ভাবিলোঁ এইকেইপাহ দেখাই লওঁ এইকেইপাহ চব পাৰিজাত ফুল ফুলি থাকোঁতে মই দেখিবলৈ নাপালোঁ ফটোতহে দেখিলোঁ এতিয়া ভাবিলোঁ আপোনালোককো দেখাই দিওঁ ফটো আৰু এয়া চাওক আমাৰ ঘৰৰ মুৰ্গী এইকেইটা নতুনকৈ জগিছে সৰু হৈ আছে আৰু ভাবিলোঁ সেইকেইটাক মায়ে চাউল দি আছিলে মই ভাবিলোঁ তাৰ অকণমান ভিডিঅ' ৰাখি থওঁ এইবোৰ দেখিলে মনটো ভাল লাগি যায় আগতে ময়ো নিছিলোঁ কিন্তু ৰাখিব নোৱাৰিলোঁ আৰু এইফালে দেউতাই দি আছে কল জাক আমাৰ ফালেতো কাৰবাইতে কল খোৱা নহয় এয়া কল জাক দিয়ে খোৱা হয় এয়া সোমবাৰে সকাম আছে নামঘৰত শৰাই দিয়া আছে সেইকাৰণে দেউতাই গাঁত খান্দি গাঁতত কল ভৰাই এয়া জাক দি আছে আৰু তেতিয়ালৈকে আমাৰ এই দুইজন উঠি একদম এচকি হৈ বহি আছে চাহ তাহ আমি খালোঁ তাহাঁতকো কিবা কিবি এটা দিলোঁ হ'লেও মানে কি কৰিম কি নকৰিমকৈ ভাবি আৰু দুইজন এচকি হৈ এয়া বহি আছে আৰু এইফালে দেউতা এতিয়া গছত উঠি এয়া লিচু পাৰি আছে ঘৰতে লিচুজোপা দেখাইছিলোঁ যে নহ'লে কেৰ্কেটুৱাই খাই শেষ কৰি পেলাইছে গতিকে এয়া এতিয়া লিচু পাৰি আছে দেউতাই অলপ আমি ঘৰলৈ লৈ যাব পাৰিম তেতিয়া ৰাতিকে যিহেতু ঘৰলৈ যামেই আৰু এতিয়া ৰুটিৰ লগত খাম আমি ৰঙালাও ভাজি গতিকে কেপচিকামো ঘৰতে লাগি আছিলে দেখাইছিলোঁ অথনি এয়া কেপচিকাম দুটাও ছিঙি ল'লোঁ এয়া ৰঙালাও ভাজিত দি এতিয়া আমি এয়া ৰুটি আৰু এয়া ভাজি বনাম অকণমান দেখাম গোটেইবোৰ দেখাই থাকিব নোৱাৰোঁ কাৰণ এইবোৰ দেখাই থাকিবলৈ সময় নাথাকে নহয় ঘৰত আহিলে কি কৰোঁ কি নকৰোঁ লাগে তথাপিতো অকণমান ভিডিঅ' ৰাখিবলৈ চেষ্টা কৰিছোঁ মইতো কৈছিলোঁৱে মা ঘৰলৈ আহিলোঁ কালি আজি ঠিকেই গৈছিলে দিনটো ধুনীয়াকৈ আগবেলাটো হাঁহি ফূৰ্তিকৈ আৰামছে পাৰ কৰিছিলোঁ হঠাতে দেউতা লিচু পাৰিছে দেখাইছোঁ ভিডিঅ'টোত লিচু পাৰি আহি অকণমান ৰেষ্ট কৰিছিলে আমাৰ ইহঁত অকণমানিকেইটা খেলি আছিলে খেলি থাকোঁতে কি হ'ল মানে ভাগিনটোৱে বিচনাৰ ছাইডত মানে দেউতা ওপৰলৈ মুগুৰি হৈ আছিলে দেউতা আগতে মানে সোঁ ছাইডৰ কামিহাৰ গোটেইকেইডালে ভগা আছিলে এক্সিডেণ্ট হৈ আৰু এইডালটো জইন নহ'লে এইডাল বেকাকৈ এনেকৈ জইন হৈ আছে বাকী তেনেকৈ শুই আছিলে আৰু সিহঁত দুটাই ইটো চাইডে কাপোৰৰ ওপৰতে জঁপিয়াই খেলি আছিলে হঠাৎ মানে ভাগিনটো বিচনাৰ পৰা নামিবলৈ যাওঁতেই দেউতাৰ কি হ'ল এনেকৈ কিলাকুটিটো দেউতাৰ সেই ভগা হাড়কেইডালৰ ওপৰতে পৰিলে মানে ইমানেই জোৰত দেউতাই দুখ পালে সেইকেইডাল ভগাই যিহেতু আৰু এতিয়া বুঢ়া বয়সত ভগা হাড় ইমান জল্দি জইনো নহয় 2 বছৰমানেই হ'ল ভগা হ'লেও মানে ভালকৈ 2 বছৰ নহয় 3 বছৰ 4 বছৰ মানেই হ'ল কাৰণ মোৰ বিয়া আগত অক্টোবৰত মোৰ বিয়া তাৰ এমাহমানৰ আগতেই দেউতাৰ ভাগিছিলে হাড় কিন্তু সেই অকস্মাত তেনেকুৱা হৈ যোৱাৰ কাৰণে আকৌ লৰালৰিকৈ বিষত মানে দেউতা উঠিবই নোৱাৰা নিচিনা হৈ গ'ল আকৌ লৰালৰিকৈ মানুহজনে লৈ গ'ল প্ৰথমতে নিবলৈ লৈছিলে চিটি হস্পিটেল তাতো ডক্টৰ নাপালে তাৰপাছতে তোক কথা পাতিছিলে নাই 2জন ডক্টৰক নাপালে নাপায় মেডিকেললৈ লৈ গ'ল আমি বিকাশদাৰ সহায় ল'লোঁ বিকাশদাৰ মানে
ভাইক এজনে কৰে হেৰিয়তে মেডিকেলতে কৰে তেওঁ ডক্টৰ এজনৰ লগত কথা পাতি মেডিকেললৈ লৈ গ'লোঁ মেডিকেলত দেখালে এক্সৰে কৰিলে বাৰু ইমান বেছি চিন্তা কৰিবলগীয়া একো নাই বৰ্তমান ঠিকে আছে হাড়ডাল আগৰ ভগা সেই হাড়বোৰ যিহেতু দেউতাৰ জইন হৈ যোৱা নাই ভালকৈ বয়সৰ হেতুকে সেই ভগা হাড়ডালত মানে সেই হেঁচা কোবত দেউতা অকণমান শকতে যিহেতু ক্ষীণো নহয় শকতো নহয় জোখৰ আৰু সেই হাড়ডালৰ মানে সেই আগৰ ভগা সেইখিনিতে মাংসটো গৈ খোজ খাই গ'ল সেইকাৰণে মানে অলপ কষ্ট পাই আছিলে এতিয়া এক্সৰে কৰিলে আৰু টেপ চেপ কিবাকিবি লগাই দিছে আৰু ইনজেকশ্যন দিছে টেবলেটো দিছে এণ্টিবায়'টিক দিছে খাবলৈ আৰু ভাল হ'ব বুলি কৈছে বাৰু সিমানতে সেইকাৰণে দিনটোৰ মানে ভিডিঅ'খিনি কৰা নহ'ল ৰাখিয়ে দিবলগীয়া হ'ল আৰু এতিয়া আমি ভাত পানী মই ৰান্ধি আছোঁ মানুহজনে গাহৰি মাংস আনি থৈছিলে এতিয়া সেয়া মই ৰান্ধিছোঁ খাই বৈ আমি যামগৈ আৰু যিকণ পাৰোঁ দেখাম এয়াই আৰু কৈ দিলোঁ নহ'লে ভিডিঅ'টো আধাতে সামৰি দিলোঁ যিহেতু সেইকাৰণে সামৰি দিবলগীয়া হ'ল অকস্মাতে কিনো ঘটি যায় যে মানুহৰ কয় যে খন্তেকৰ ভোজ খাওঁতা নাই সেয়াই হৈ গ'ল মানে অকস্মাত আজি অকস্মাত কি যে অঘটনবোৰ হৈ যায় দেখিলেনে সেয়া ভিডিঅ' সিমানতে সামৰিলোঁ আৰু এতিয়া আমি ভাত পানী খাই ঘৰলৈ যাবলৈ ওলালোঁ এইবোৰ ভিডিঅ' কৰা নহ'ল আৰু মন প্ৰতিও ভাল নালাগিলে দেউতা সেয়া দেখাই মেলি আনিলে তাৰপাছতে এতিয়া আমি সেয়া খালোঁ গ'লোঁ এতিয়া ঘৰলৈ যাওঁ বাই